যোৰহাট জিলাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন 20টা আলোচনা কৰা হ'ব। ইয়াত প্ৰথম কুৱেশ্যন দিয়া হৈছে, তলৰ কোনখন কাকতত বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক বুলি প্ৰকাশ পাইছিল? এ নম্বৰ অপশ্যনটো দ্য ডেইলী টেলিগ্ৰাফ, আমি সকলোৱে জানো। 2 নম্বৰ কুৱেশ্যনটো যুক্তি আৰু দাবীৰ ভিত্তিত। এ নম্বৰ উক্তিত আছে যে নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰাই বংগপ্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হয়। আৰু যুক্তিত আছে ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলগৰাকী শাসনৰ কৰ্তৃত্ব বিশাল হৈছিল। অৰ্থাৎ ইয়াত শুদ্ধ হ'ব উক্তি এ অশুদ্ধ আৰু উক্তি আৰ শুদ্ধ। আমি সকলোৱেই পাইছিলোঁ এইটো যে 1773 চনত যিটো ৰেগুলেটিং এক্ট হৈছিল, এই এক্টৰ জৰিয়তে বংগৰ গভৰ্ণৰৰ শক্তি বৃদ্ধি কৰা হৈছিল, কিন্তু বাকী প্ৰদেশবোৰৰ ক্ষমতা হ্ৰাস কৰা হৈছিল। 3rd নম্বৰ কুৱেশ্যন, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল? প্ৰথম আছে জনসাধাৰণক একত্ৰীকৰণ, এইটো ভুল। হিন্দু মুছলমানক বিভাজিত কৰা, এইটো হয়। ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা, এইটোও নহয়। 4 নম্বৰ ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ ব্যৱস্থা শক্তিশালী কৰা, গতিকে এই অপশ্যন মতে 2 আৰু 4 শুদ্ধ হয়, ডি নম্বৰ অপশ্যন। 4 নম্বৰ কুৱেশ্যন, স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল? আমি সকলোৱে জানো, সৰলা দেৱী চৌধুৰাণী আৰু ভগিনী নিবেদিতা। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো বা কোনবোৰ ঘটনা এইসমূহৰ সংঘটিত হোৱা চনবোৰ মিল আছে? দাণ্ডি যাত্ৰা আমি সকলোৱে জানো 1930 চন, ৰাওলাট আইন 1919 চন, চৌৰি চৌৰা ঘটনা 1922, গান্ধী আৰণ্যক চুক্তি 1931, গতিকে ডি নম্বৰ অপশ্যনটো শুদ্ধ হয়। 6 নম্বৰ কুৱেশ্যন, দাবী আৰু যুক্তিৰ ভিত্তিত। দাবী আছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পৰা গান্ধীজীয়ে হতাশ মনেৰে ভাত লৈ ঘূৰি আহিছিল, হয়। আৰু আৰত দিয়া আছে সংযুক্ত অথবা পৃথক নিৰ্বাচন মণ্ডল তৈয়াৰ কৰা অথবা বিভিন্ন সম্প্ৰদায়ৰ নামত আসন সংৰক্ষণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মেজমেল সফল নহ'ল, দুয়োটাই শুদ্ধ। গতিকে বি নম্বৰ অপশ্যনটো শুদ্ধ হয়। দাবী আৰু কাৰণ উভয় শুদ্ধ, কাৰণ আৰ হৈছে দাবীৰ শুদ্ধ ব্যাখ্যা। আমি যদি এতিয়া নেক্সট কুৱেশ্যনৰ ফালে যাওঁ, 7 নম্বৰ কুৱেশ্যন, তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়? কৃষিকাৰ্য প্ৰাথমিক বৃত্তি হয়, মাছ ধৰা প্ৰাথমিক হয়, বনজ সম্পদ আহৰণ প্ৰাথমিক হয়, ডি নম্বৰ, অৰ্থাৎ পৰ্যটন প্ৰাথমিক বৃত্তি নহয়। নেক্সট কুৱেশ্যন 8 নম্বৰত যদি আমি যাওঁ, যে কুৱেশ্যনটো হ'ল ৰাজেনৰ দেউতাকে ৰিক্সা চাই জীৱন নিৰ্বাহ কৰে, অৰ্থাৎ ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰে। তেওঁ এই বৃত্তিটো কোন শ্ৰেণীৰ অন্তৰ্গত? প্ৰাথমিক বৃত্তি নহয়, দ্বিতীয় বৃত্তি নহয়, তৃতীয় বৃত্তি হ'ব এইটো, গতিকে তৃতীয় বৃত্তি ৰাইট, চি নম্বৰ অপশ্যনটো হ'ব। 9 নম্বৰ কুৱেশ্যনত আছে সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত, হয়, ৰাইট অপশ্যন। 2 নম্বৰত সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুয়োটাই হ'ব পাৰে, অৰ্থাৎ এইটো নহয়। অৰ্থাৎ উপৰোক্ত দুটা উক্তি পৰিৱেশৰ ভিতৰত এ নম্বৰ অপশ্যনটো শুদ্ধ হয়। 10 নম্বৰ কুৱেশ্যনটোত আকৌ মিলোৱা দিছে জাতীয় সম্পদ। জাতীয় সম্পদ কোনটো সম্পদৰ ভাগ? আমি সকলোৱে জানো মালিকীগত ভিত্তি কৰি জাতীয় সম্পদ, গতিকে A4ৰ লগত কোনটো আছে? ডি নম্বৰ অপশ্যন, গতিকে ডি নম্বৰ অপশ্যনটোৱে শুদ্ধ হয়। আমি যদি পৰৱৰ্তী কুৱেশ্যনৰ ফালে যাওঁ, তেনেহ'লে দেখিম যে তলৰ কোনটো স্থানীয় পৰিৱেশৰ সমস্যা উদাহৰণ? স্থানীয় পৰিৱেশ মানে নিৰ্দিষ্ট এখন ঠাইত হ'ব, যে ব্ৰহ্মপুত্ৰ উপত্যকাত বানপানী স্থানীয় নহয়, ক্ষুদ্ৰ উদ্যোগ অঞ্চলত হোৱা ভূমি প্ৰদূষণ এইটো স্থানীয় হয়, ভূগৰ্ভস্থ পানীৰ নাটনি সমস্যা এইটো নহয়। স্থানীয় সমস্যাৰ উদাহৰণ ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা ভূমি প্ৰদূষণ, যে এইটো হ'ব স্থানীয় সমস্যাৰ উদাহৰণ, গতিকে বি নম্বৰ অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। গতিকে ইয়াত চি যদিও দিয়া আছে, বি নম্বৰ ৰাইট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যন, জলমণ্ডলৰ অৱস্থা আৰু পৰিৱৰ্তন নিৰ্ভৰ কৰে। জলমণ্ডলৰ অৱস্থা আৰু পৰিৱৰ্তন নিৰ্ভৰ কৰে স্থলমণ্ডলৰ ওপৰত, বায়ুমণ্ডলৰ ওপৰত, জীৱমণ্ডলৰ ওপৰত, গতিকে ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, যে ওপৰৰ আটাইকেইটাই ৰাইট অপশ্যন। 13 নম্বৰ কুৱেশ্যন, যে 1935 চনত ভাৰত চৰকাৰ আইনখনে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, হয়। আৰু 2 নম্বৰত আছে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষৰ সংশোধিত পদ্ধতি চৰকাৰ আৰম্ভ কৰিছিল, দুয়োটা হয়, গতিকে both 1 and 2 আৰ কাৰেক্ট, অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ উভয়ে শুদ্ধ।
আমি যদি 14 নম্বৰ কোশ্চিনৰ ফালে যাওঁ তেনেহ'লে উক্তিত দিয়া আছে ভাৰত এখন গণতান্ত্ৰিক দেশ হয়। যুক্তিত দিয়া আছে এখন গণতান্ত্ৰিক দেশত ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিক নহয়। গণতান্ত্ৰিক দেশৰ ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিক নহয়, দুয়োটাই শুদ্ধ। গতিকে উক্তি আৰু যুক্তি উভয়ে শুদ্ধ, কাৰণ যুক্তি হৈছে উক্তিৰ শুদ্ধ ব্যাখ্যা। আমি 15 নম্বৰ কোশ্চিনৰ ফালে যদি যাওঁ তেনেহ'লে দেখিব পাম মিলোৱা। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি, গতিকে 1ৰ লগত বি। ডক্টৰ শশীন্দ্ৰ সিনহা আছিল সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল, গতিকে 2ৰ লগত ডি, গতিকে ডি নাম্বাৰ অপশ্যনটো বি নাম্বাৰ 1। নেক্সট কোশ্চিন, কেবিনেট মিছন ভাৰতবৰ্ষলৈ অহাৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ সংবিধানৰ ভাৱে প্ৰণয়নৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ বাবে পথ প্ৰদৰ্শন কৰা। বি নাম্বাৰ অপশ্যনটো শুদ্ধ হয়। 17 নম্বৰ কোশ্চিন, তলৰ কোনবোৰ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী? কাগজী মুদ্ৰা ছপা কৰা হয়, চৰকাৰৰ বেংক হয়, গ্ৰাহকক ঋণ প্ৰদান কৰা, 3য় নম্বৰ নহয়, বেংকসমূহৰ বেংক হয়। গতিকে 3য় নম্বৰটো বাদ দি 1, 2 আৰু 4, গতিকে এ নাম্বাৰ অপশ্যন হ'ব। নেক্সট কোশ্চিন, যুক্তি আৰু দাবী যে 1975 চনত ভাৰতৰ আঞ্চলিক গ্ৰাম্য বেংক স্থাপন হৈছিল। হয়, সুদখোৰ মহাজনৰ পৰা দৰিদ্ৰ জনতাক ৰক্ষা কৰাৰ ইয়াৰ অন্যতম উদ্দেশ্য আছিল। গতিকে বি নাম্বাৰ অপশ্যনটো হয়। যুক্তি এ আৰু যুক্তি উভয়ে শুদ্ধ, আৰু যুক্তি হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা। আৰু আজিৰ 19 নম্বৰ কোশ্চিন হ'ল যে দুজন ব্যক্তিৰ মাজত হোৱা প্ৰয়োজনীয়তাৰ অমিলৰ বাবে বিনিময় প্ৰথাত হোৱা অসুবিধাক কোৱা হয় সংগতিবিহীন অভাৱ। আৰু আজিৰ একেবাৰে শেষৰ কোশ্চিন 20 নম্বৰ, উল্লেখিত কোনবোৰ মুদ্ৰাৰ বৈশিষ্ট্য নহয়? মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, এইটো বৈশিষ্ট্য হয়। মুদ্ৰা তাৰোলগুণ থাকিব লাগিব, মুদ্ৰাৰ বিনিময়ৰ মাধ্যম, তাৰপিছত থাকে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ মাপকাঠি। গতিকে 1, 2, 3 and 4 আৰু সকলোবোৰ শুদ্ধ। এতিয়া কিছু ব্ৰড কোশ্চিনবোৰ হ'ল 21 নম্বৰত ব্ৰড কোশ্চিন, সত্যাগ্ৰহ বুলিলে কি বুজা? যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজী সত্যাগ্ৰহ প্ৰথমে প্ৰয়োগ কৰিছিল, সেই 3টাৰ বিষয়ে লিখা, সকলোৱে জানাই তোমালোকে, গতিকে লিখিবা। 22 নম্বৰ, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। গতিকে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ একতা ভাঙি দিয়া। এইটো অৰো আছে। স্বদেশী আন্দোলনৰ জাতীয় শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বিষয়। 23 নম্বৰ কোশ্চিন, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণৰ চমুকৈ লিখা। 24ত দিছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু এইবোৰৰ ভূমিকা সম্পৰ্কে লিখা। মই তোমালোকক সম্পূৰ্ণৰূপে আলোচনা কৰিছোঁ, গতিকে ভালকৈ লিখিবা। 25 নম্বৰ কোশ্চিন, পৃথিৱীৰ স্থূলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল অগণন উপাদানৰ মাজত সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যা মানুহক আজিৰ দৰে জুৰুলা কৰা নাছিল। পিছে যোৱা 3টা শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি অথবা সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানৰ মাজত সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। মানুহৰ কাৰ্যকলাপৰ পৰিৱেশৰ উপাদানসমূহ স্বাভাৱিক সম্পৰ্ক কিদৰে প্ৰভাৱিত হৈছে চমুকৈ লিখা। আৰু 26 নম্বৰত আছে ভাৰতীয় যুক্তৰাষ্ট্ৰ ব্যৱস্থা 2টা বৈশিষ্ট্য লিখা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত সংবিধানৰ প্ৰণেতা কানাডাৰ সংবিধান